যদি এখন সংসাৰ যদি ধৰি লওক সুখত থাকিব লাগে মতাটোৰ লগত কি কৰিব লাগিব জানা না হা নাজনা মানি বেগৰ পাঁচখন খোলা ৰাখিব লাগিব আৰু মুখখন বন্ধ ৰাখিব লাগিব জানা না তুমি ঠাণ্ডাতে থাকা কেনেকে তো ভাত ফাৰি বাবা হেল্ল' গাইছ ৱেলকাম বেক টু দ্য চেনেল আজি দিনটো ব্লগটো আৰম্ভ কৰিছোঁ আজি ভাবিলোঁ ৰাতিপুৱা উঠি কেনে অলপ ওলাই আহিলোঁ মানে কি ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ মানে ঘৰত ব্লগবিলাক আৰম্ভ কৰা নহয় না সেইকাৰণে ভাবিছোঁ আজি ৰাতিপুৱা ওলাই আহি কেনে আৰম্ভ কৰোঁ আৰু ভাবিছোঁ মাজে মাজে ভিডিঅ' দিম আপোনালোকক অলপ জল্দি আৰু দিয়কচোন চাই থাকিব দিনটো কি কৰোঁ মজাকৈ দেখা যায় আৰু আমাৰ ওচৰত আজি এখন ফাংচন আছে ষ্টেজ প্ৰগ্ৰেম আছে মানে তো চাই থাকিব এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ আৰু ৰাতিপুৱা 6টা বজাতে চাওকচোন এই ৰ'দ ফাটাফাটি ৰ'দ দিছে মানে ওলাব নোৱাৰা হৈছে ভাবিলোঁ গধূলি ধুনীয়াকৈ খোজকাঢ়িব যাম ভাবিছোঁ আৰু মানে আমাৰ এই ৰাস্তাটোৰ ওচৰতে নদীখন কি ধুনীয়া লাগে চাওকচোন নদীটো এনেকৈ টাৰ্ণিং আছে মানে এনেকৈ যায় এনেকৈ গৈছে আৰু এইখিনিত খুন্দা মাৰে সেইকাৰণে চৰকাৰে এইখিনি কি ধুনীয়াকৈ বনাই দিছে আৰু মানে মেটেংগা থকাৰ কাৰণে মানে নদীটো দেখা পোৱা নাযায় পূৰা মেটেংগাই দি ভৰ্তি হৈ গৈছে আৰু আমাৰ এই নদীখনৰ নাম হ'ল কলিয়াজল নদী আৰু আজি আমাৰ চুবুৰীতে আছে সাংস্কৃতিক সন্ধিয়া মানে ৰহিম ৰাজ আৰু প্ৰিয়ংকা কলিতাৰ সঁচাকৈ বহুতে ভাল লাগিব আপোনালোকে চাব লাষ্টলৈকে চাই থাকক ধুনীয়াকৈ দেখাই আছোঁ আৰু এইখনে হ'ল আমাৰ ষ্টেজ বনাই আছে মজাকৈ মানে গোটেই বাঁহ চাহবিলাক বান্ধি আছে ইয়াতে আৰু আমাৰ এই ৰাতিপুৱা উঠি কেনে দেখিছেনে নাই বাপৰে কি তুমি মুখ চুখ ধুলা না আৰু চুলিকেইডাল ধুনীয়াকৈ চুচি লোৱা দে আমি এতিয়া ফাংচন চাব যাম নহয় অঁ আজি ফাংচন আছে আমি নাচিম আজি কিয় বাৰে বাৰে মহামাৰী ডায়মণ্ড ক্লাবৰ সৌজন্যত আজি আমি 47তম ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ আমাৰ এই ৰঙালী বিহুৰ আজি আমাৰ দ্বিতীয় কাৰ্যসূচী আছে বৃক্ষৰোপণ আমি আমাৰ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতে নাহৰ গাছটো খুব ভাল পাইছিল সেয়েহে আমি ডায়মণ্ড ক্লাবে থিৰাং কৰিছোঁ যে এইবাৰ আমি জুবিনদাৰ নামত জুবিনদাৰ সোঁৱৰণিত আমি এইবাৰ নাহৰ পুলি বৃক্ষৰোপণ কৰিম আৰু মানে ধুনীয়াকৈ অলপ কাম চাম কৰিলোঁ ইয়াতে পূৰা হাফ পেণ্ট পিন্ধি আহিছোঁ হাফ পেণ্ট পিন্ধি মানে উদ্বোধনী কৰি দিলোঁ বেয়া চেয়া নাপাব আৰু মানে ইয়াতে ধুনীয়াকৈ মানে ৰাতি চাম আৰু ফাংচন আৰু মজাকৈ বনোৱা হৈছে আৰু মানুহবোৰে এতিয়া পুতিব নাহৰৰ পুলি মজাকৈ দেখাই আছোঁ ৰ'ব সেইখিনিত মানে নাহৰৰ পুলি পুতিব ৰ'ব কৈয়ে চেয়াৰখন ধৰিব লগা হৈছে এই ইয়াতে নাহৰৰ পুলি পুতিব সকলো লগ হৈছে এতিয়া যাওঁ ৰ'ব তালৈকে আৰু আজি আমাৰ এই পূৰা ফায়াৰ হৈ আছে মোৰ ওপৰত ৰাতিপুৱা পূৰা দম দিছিলোঁ মানে সেইকাৰণে ফায়াৰ হৈছে এতিয়া দেখিছে মোৰ দেখি নাচাই মানে নামাতেই থাক কিমান টাইম থাকিবি ৰাতি ফাংচন চাব এনেও নিনিও তেতিয়া গম পাবি অঁ থাকা বঢ়িয়া আৰু আমি ফাংচনৰ পৰা তাৰমানে দুপৰীয়া গুচি আহিলোঁ দুপৰীয়া অলপ কাম চাম আছিল যি আছিল কৰিলোঁ ধৰি লওক আপোনাৰ চাফাই কৰা কিবা কৰা আৰু বাবুকটো 3বাৰমান তাতে নিলোৱে খালি গানৰ চাউণ্ডটো পাই বাবুৱে এনেকৈ থাকে আমাৰ এনেকৈ থাকে কেনেকৈ থকা দেখাই দিয়া ধুনু কেনেকৈ থকা অঁ এনেকৈ থাকে আৰু মানে এতিয়া মানে ভেকচন প্ৰতিযোগিতা আছে আৰু ভেকচন প্ৰতিযোগিতা চাবলৈকে আমি গৈ আছোঁ বাবুকো লৈ যাওঁ ইয়াকো অলপমান দেখাই আনো ময়ো চাই আহোঁ আৰু গধূলিৰ পৰা মানে ডেন্স চেন্স চব আছে আৰু ৰাতি আছে ৰহিম ৰাজ আছে আপোনালোকে জানে ভাইৰেল গায়কজন আৰু ৰাতি বহুত ভাল লাগিব না কি কোৱা ধুনু হা চাবানা তুমি চাবানা কোৱা চাম বুলি কোৱা ই কিবা ক'ব বিচাৰিছে এতিয়া জল্দি যাওঁ ৰ'ব আৰু মানে বাবুক অলপমান বাইকত নি কেনে ফুৰাই আনো ইয়াৰ পৰা আৰু আপোনালোকক ভেকচনটো ধুনীয়াকৈ দেখাই আছোঁ কি তুমি ক'ত যাবা ভেকচন প্ৰতিযোগিতা কি তুমি মাছ মাৰিব যাবা আহা মাছ মাৰিব যাবা তুমি ক'ত যাবা ক'ত যাবা আৰু আমি মানে আমাৰ চকৰ পৰা আমাৰ য'ত মানে ফাংচন হৈ আছে তাৰ পৰা 500 মিটাৰ আঁতৰত মানে ইয়াৰ পৰা ভেকচন প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এইবিলাক মানুহ আহিছে চব ইয়াত মানে এতিয়া মানে সেই হৈছে ৰৈছে আৰু ইয়াৰ পৰা তালৈকে যাব ভাল লাগিব আমাৰ বাবুকো লৈ আহিছোঁ ক'ত যা হ'ব ঐ ক'ত যা আৰু ইহঁতক একবাৰ দেখাই দিওঁ ৰ'ব ধুনীয়াকৈ অ' বাইদেউ ক'লৈ যোৱা কি হৈছে আৰু এইবিলাক আমাৰ ভেকচন প্ৰতিযোগী বাপৰে বাপ ডেঞ্জাৰ গ্ৰুপ এইটো কি গ্ৰুপ পিছে পানী তোলা আৰু ভাল কি বাইদেউ বুলি মাতিম নে দাদা বুলি মাতিম কি পিছে অ' কি তোমালোকে কি ভেকচন দিছা পিছে আৰু তুমি কি হা চাহ দিবা কাৰ কাৰণে অ' পথাৰত চাহ দিবা যাবা
একবার চাও মুখখান এই ফুলমতি একবার দেখা দি অ কি তোমালোকে কি হৈছে দুটাই আৰু তুমি হা বাইদেউহঁতৰ লগত পাণ তোলা বাহ দেউতা কি দৰা কইনা নাকি না সখেক দৰা হে দৰা সখেক এইটো কি দাদা নে কি আহিলে আৰু এতিয়া মানে ইয়াৰ পৰা আৰম্ভ হ'ব একদম আমাৰ মানে চকলৈকে আমাৰ মোৱামাৰী চকলৈকে চব যাই আছে এনেকৈ লাইন পাতি পাতি আৰু তাত যাই কিনে ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব আহিলে দেখ বাকো আহিলে বুলি অ বাবু কি তুমি ছাগাল আনছা ই এনেকে থাকিলে কোনে ছাগাল বেপাৰী বুলি ক'ব ই নখ কামেৰে থাকে আৰু আমাৰ এই চাবাইছা তুমি চাবাইছা ভেকচিন চাবাইছা আৰু মানে আমাৰ চকত মানে ভেকচিন প্ৰতিযোগিতা চাবৰ কাৰণে চব মানুহে এনেকৈ ৰখি আছে এই বা মানুহ কিমান দেখিছা নে নাই পিছে কিবা ক'বা নেকি তপত হয় নেকি দিয়া দিয়া আৰু মানে আহি আছে ভেকচিন প্ৰতিযোগিতা চব আৰু আমাৰ এই ভেকচিন প্ৰতিযোগিতা চাবা ৰৈ আছে বাপৰে আৰু মানে আমি ভেকচিন প্ৰতিযোগিতা চাই অকণমান এনে পথাৰৰ পিনে আহিছোঁ আৰু পিনে লোকেশ্যনটো চাওক না কি ধুনীয়া বাহ ধুনীয়া লোকেশ্যন মজা মজা ফটো উঠিছা মজা মজা ফটো উঠিছো আপোনালোকে দেখাব ফেচবুকত আপলোড কৰিম দিম শুনা না এই কি বোলো তোমাক এটা কথা সুধো দিয়া এই ৰ'বা তোমাক সুধিম না নুসুধো খং কৰবা নেকি আকৌ এই ৰ'বা এখন সংসাৰ যদি সুখত থাকিব লাগে কি কৰিব লাগে জানা না মতাটোই মই এটা আইডিয়া দেওঁ না মানি বেগৰ পাঁচখন খোলা ৰাখিব লাগে আৰু মুখখন বন্ধ ৰাখিব লাগে হয় না তই বুজি পাইছা না কথাটো একো বুজাব খোজা নাই বোলা বোলা চব বুজি পাওঁ আৰু কি তুমি কি বনাই আছা মোৰ মাংস বনাই আছা আৰু এইটো হ'ল ছাগলী এইটো ব্ৰইলাৰ এইটো ভাত দেখুৱা কি কোৱা কিবা এটা মোৰ কি পলালি কিয় আকৌ কি মাংস খালি লাজ লাগে নেকি তোমাৰ হা তুমি যেনেকৈ খাই থাকা মনে মনে সেইটো কথা ময়ো জানো গম পা না কি খাইছা দে সেইটো কি ডাঙৰ কথা হয় নেকি এটা কথা কওঁ না না কথা এটা কওঁ দেই ডাইলগ এটা শুন একো নহয় আমাৰ এক ডাইলগ ক'লে মাথাটো ঘূৰি আছে কিয় বা ৰ'ব দেখাই আছোঁ তুমি ফাংচন চাবা নে নাই ৰাতি ডেন্স দিবা লাগিব তুমি আকৌ কি ডেন্স দিবা এইটো কোনটো বেছিয়ে হৈছে এইটো আৰু নুমে থৈ দিয়া দেখিছা মই বনাইছোঁ তোক কামেই কৰিব দিয়া নাই যা বাবু কৈ ৰাতি ফুল ডেন্স হ'ব আৰু খাব মানে তাকে লাগি গৈছে তাই চাকি শেষ কৰিলা গোটেইখিনি দেই খা শুনা হাতী যিমান খোজ কাঢ়িলেও ক্ষীণাব নোৱাৰে জানা না কথাটো মেকুৰী যিমান মাছে মাংস খালেও শকত হ'ব নোৱাৰে জানা না তুমি মেকুৰী আৰু এতিয়া ওলালো ফাংচন চাবলৈ মানে কি পূৰা গোটেই ৰাতি চাম আৰু এতিয়া বাজিছে 9:07 আৰু 9:07 হ'ল ৰ'ব দেখাই দিছোঁ কি হ'লে 9:07 হ'ল আৰু মানে এতিয়া মানে জল্দি যাওঁ ৰ'ব মানে এই যে ওলালোঁ আৰু ৰাতিপুৱাহে আহিম আৰু মানে ৰাতি আছে ৰহিম ৰাজ লাগিব চাই আপোনালোকক চাই থাকক মজা লাগিব ব'লক ধুনীয়াকৈ দেখাই আছোঁ আৰু ওচৰ জেগা হ'লেও মানে বাইকখন লৈ যাওঁ মানে কি অলপ চলপ কাম থাকে না পটককৈ আকৌ ঘৰত গুচি আহিব লাগে সেইকাৰণে বাইকখন লৈ ওলাইছোঁ অকণমান ইয়াৰ পৰা মাত্ৰ 200 মিটাৰ দিয়কচোন গাইছ চাই প্ৰথমতে সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ ভালনে সকলোৰে খবৰ প্ৰথমতে মোৰ অনুষ্ঠানৰ আৰম্ভণি কৰাৰ আগতে মই জুবিনদাৰ গীতেৰে মোৰ অনুষ্ঠানটি আৰম্ভণি কৰিব বিচাৰিছোঁ
আৰু আমাৰ ফাংচন চেছ মোৰ মাতো ভাঙি চেছ এতিয়া যাওঁ ডাইৰেক্ট ঘৰলৈকে আৰু ইহঁতে মানে আছে গায়ক যাব আৰু লাহে লাহে এতিয়া বাইক লৈ যাওঁ ৰ'ব জল্দি জল্দি